প্ৰিয়দৰ্শক উপাসনা অসম যাত্ৰাৰ উন্নতি খণ্ডলৈ মই গুণজিৎ কলিতা আপোনাক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ নলবাৰীৰ বিদ্যাপুৰস্থিত মাধৱ মন্দিৰত আৰু মাধৱ মন্দিৰত নাম পৰিৱেশন কৰিবলৈ সাজু হৈ আছে মাধৱ মন্দিৰ নামনি দল। আহক তেন্তে পলম নকৰি আমি পোনে পোনে তেওঁলোকৰ নামৰ মাজলৈকে যাওঁ। ভকতৰ প্ৰাণধন প্ৰভু জগন্নাথ জয়দেৱে স্তুতি কৰে তোমাৰ মহাপ্ৰভু জগন্নাথে ও প্ৰভু পাৱে আছো পৰি ও জয়দেৱে স্তুতি কৰে তুৱা পদে পৰি মহাপ্ৰভু জগন্নাথে কৃষ্ণ 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 অন্তৰ্যামী নাৰায়ণে ভাবে মনে মন এই মহাপাপীক মই নিদিব দৰ্শন হে ৰাম মহাপাপীক এ ৰাম হাত ভৰি ছিঙি পাপীৰ মাটিত পৰিলা মুণ্ড গোট লয়া পাপী জয়দেৱে কৰে স্তুতি প্ৰভু জগন্নাথ ও দে
শংকৰদেৱে প্ৰচাৰে নাম মাধৱদেৱক লৈ নামৰ ভকতি তত্ত্ব ভকতকে কৈ এ ৰাম অল্পমতি নৰলোকক দিলা নাম দান কলিৰ ভকতে পাইলে মুকুতিৰ সন্ধান কোনে কয় শংকৰদেৱ আমাৰ মাজত নাই কোনে কয় মাধৱদেৱ আমাৰ মাজত নাই বিশাল ব্ৰহ্মপুত্ৰৰ আদি অন্ত নাই বিচাৰিলে দুয়ো গুৰুক হৃদয়তে পায় অ বিচাৰিলে দুয়ো গুৰুক হৃদয়তে পায় কোনে কয় শংকৰদেৱ আমাৰ মাজত নাই
কৃষ্ণ 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 এ ৰাম শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে লৈ উজনি নামনি তলে খলকনি শক্তিৰে বোৱালে নৈয়ে কৃষ্ণ কৃষ্ণ শংকৰদেৱে বোৱাই দিলে নাম নিজৰা অ জিৰ জিৰ কৈ বৈ আহে বৈকুণ্ঠৰ পৰা সেই নিজৰাত নাও মেলে গুৰু মাধৱে নাওত বহি নাম ললে ভকত বৈষ্ণৱে ও নাওত বহি নাম ললে ভকত বৈষ্ণৱে শংকৰদেৱে বোৱাই দিলে নাম নিজৰা জিৰ জিৰকৈ বৈ আহে বৈকুণ্ঠৰ পৰা সেই নিজৰাত নাও মেলে গুৰু মাধৱে নাওত বহি নাম ললে ভকত বৈষ্ণৱে ও নাওত বহি নাম ললে ভকত বৈষ্ণৱে হৰি নামৰ ৰসে নাম নিজৰা বৈকুণ্ঠ প্ৰকাশে নাম নিজৰা প্ৰেময় অমৃতৰ নদী নিজৰা জিৰ জিৰকৈ বৈ আহে বৈকুণ্ঠৰ পৰা সেই নিজৰাত নাও মেলে গুৰু মাধৱে নাৱত বহি নাম ললে ভকত বৈষ্ণৱে ও নাৱত বহি নাম ললে ভকত বৈষ্ণৱে শ্ৰীমন্ত শংকৰে নাম নিজৰা পাৰ ভাঙি দিলে নাম নিজৰা বহে ব্ৰহ্মাণ্ডক এৰি নিজৰা জিৰ জিৰকৈ বৈ আহে বৈকুণ্ঠৰ পৰা সেই নিজৰাত নাও মেলে গুৰু মাধৱে নাৱত বহি নাম ললে ভকত বৈষ্ণৱে ও নাৱত বহি নাম ললে ভকত বৈষ্ণৱে গোবিন্দৰ প্ৰেম নাম নিজৰা অমৃতৰ নদী নাম নিজৰা বহে বৈকুণ্ঠৰ পৰা নিজৰা জিৰ জিৰকৈ বৈ আহে বৈকুণ্ঠৰ পৰা সেই নিজৰাত নাও মেলে গুৰু মাধৱে নাৱত বহি নাম ললে ভকত বৈষ্ণৱে ও নাৱত বহি নাম ললে ভকত বৈষ্ণৱে চাৰি পুৰুষাৰ্থ নাম নিজৰা তাহাৰ নিজৰা নাম নিজৰা হৰি নামে মূলত ধৰা নিজৰা জিৰ জিৰকৈ বৈ আহে বৈকুণ্ঠৰ পৰা সেই নিজৰাত নাও মেলে গুৰু মাধৱে নাৱত বহি নাম ললে ভকত বৈষ্ণৱে ও নাৱত বহি নাম ললে ভকত বৈষ্ণৱে গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা মণি গোপাল ভিতৰে শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা মণি গোটৰ ভিতৰে শংকৰ গুৰু আমাৰে হৰি ভক্তি গান শংকৰ গুৰু আমাৰে দিয়া জগতক মাধৱ গুৰু আমাৰে তাৰিলা সংসাৰ হিন্দু শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নেদা লুকাই আছা দেখা নেদা মণি গোটৰ ভিতৰে প্ৰিয় দৰ্শক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আজিৰ উপাসনা অসম যাত্ৰাত নাম পৰিৱেশন কৰিছে নলবাৰী বিদ্যাপুৰৰ মাধৱ মন্দিৰ নামভৰ্তি দলে
নামতীসকল আছে মোৰ লগত আৰু তেওঁলোকৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। দলটো আমাৰ বহুত পুৰণা এই দল, ভালে লাগিছে আজি আপোনালোকৰ নাম দেখি আছোঁ টিভিত, আমাৰো ইচ্ছা যাই আছিল আপোনালোকৰ যোগাযোগ কৰি আজি ইয়াত উপস্থিত হৈছোঁ, ভালে লাগিছে। আজি ৰং চেনেলক অশেষ ধন্যবাদ আমাৰ ইয়াত অহাৰ কাৰণে। আমাৰ ইয়াত বহুত বছৰে হৈছে, আমি নতুনকৈ ওলাই আহিছোঁ, নাম গাই ভালেই লাগিছে, আজি আৰু বেছি ভাল লাগিছে। আশা কৰোঁ আমাৰ পিছৰ প্ৰজন্ময়ো এইদৰে নাম কীৰ্তন কৰিব। বিদ্যাপুৰত ইয়াতে মাধৱ মন্দিৰটো বহুত পুৰণা হয়। ইয়াতে লক্ষী পূজা আৰু আপোনাৰ জন্মাষ্টমীও দুদিনীয়াকৈ হয় আৰু লক্ষী পূজাও আপোনাৰ দুদিনীয়াকৈ হয়। নাম গাই বহুত ভাল লাগিলে, অনুভৱ মোৰ বহুত ভাল। এনেকুৱা ধৰ্মীয় অনুষ্ঠান কৰি থাকিলে আমাৰ মনবোৰ শান্তি সম্প্ৰীতিৰে ভৰি থাকে। খুবেই ভাল লাগিছে, ৰং চেনেলক ধন্যবাদ জনাইছোঁ আৰু যাতে আগবাঢ়ি যাব পাৰোঁ। পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত আহিম উভতি। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 শংখ চক্ৰ গদা পদ্ম ধৰি হৰি নাৰায়ণ যুগে যুগে অৱতাৰ হোয়া খন্দিলা পৃথিৱীৰ ভাৰ সৃষ্টি স্থিতি প্ৰলয়ৰ ভকতক উদ্ধাৰ কৰিলা ৰাম ৰাম কৃষ্ণ সোণৰ বংশী নালাগে ও ৰূপৰ বংশী নালাগে ও কৃষ্ণ মোহন বংশী নালাগে গোৱালি পাৰাতে দধি চুৰ কৰোতে চোৰ বুলি বান্ধি মাৰা মোক আই চোৰ বুলি বান্ধি মাৰা মোক ৰাম ৰাম সোণৰ বংশী নালাগে
কৃষ্ণ 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 এ রাম বৃন্দাবনে গরু সারি পালা গোপাল নাম ৰাম ৰাম দুষ্টক দমন শান্তক পালন এয়ে তোমাৰ কাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ দধি চুৰ কৰি খালাহে কলিয়া মাখন চুৰ কৰি খালা কৃষ্ণ উৰালে কংকালে বান্ধি থৈ আহিলো কেনেকৈ মুকলি হলা ৰাম ৰাম দধি চুৰ কৰি খালাহে কলিয়া মাখন চুৰ কৰি খালা উৰালে কংকালে বান্ধি থৈ আহিলো কেনেকৈ মুকলি হলা ৰাম ৰাম উৰালে কংকালে বান্ধিব খুজিলে জৰিৰে দুই আঙুল নাতে গাঁৱৰ বলদিয়া টানে জখমতি কৃষ্ণক ধৰি লৈ হাতে ৰাম ৰাম দধি চুৰ কৰি খালাহে কলিয়া মাখন চুৰ কৰি খালা উৰালে কংকালে বান্ধি থৈ আহিলো কেনেকৈ মুকলি হলা হে ৰাম ৰাম জগতৰ হৰি প্ৰসন্ন হৈলন্ত গাঁৱৰ দুখক দেখি আপুনি কানায়ে নিজে বান্ধ ললে যশোদাৰ কাষকে চাপি ৰাম ৰাম দধি চুৰ কৰি খালাহে কলিয়া মাখন চুৰ কৰি খালা উৰালে কংকালে বান্ধি থৈ আহিলো কেনেকৈ মুকলি হলা ঐ উৰালে কংকালে বান্ধি থৈ আহিলো কেনেকৈ মুকলি হলা বান্ধৱ কৃষ্ণ 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 কৃষ্ণৰ কঁকালত জৰি মুঠা মুঠে নিদাৰুণী যশোদাই বান্ধে কৃষ্ণ কৃষ্ণ লাহৰি কঁকালত সহিব নোৱাৰি মাৱৰ মুখ চাই কান্দে ৰাম ৰাম কৃষ্ণ কৃষ্ণ ও নামাৰিবা নধৰিবা নাপাৰিবা গালি মধুৰ বচনে মামক মাতা কৃষ্ণ বুলি এহে নামাৰিবা নধৰিবা নাপাৰিবা গালি ও মধুৰ বচনে মামক মাতা কৃষ্ণ বুলি গোৱালি মাও জানো তোমাৰ নাই দয়া পৰৰ মাৱে জানে কিবা পৰৰ পুত্ৰৰ মায়া
প্ৰিয় দৰ্শক আহি আজি উপাসনা অসম যাত্ৰাৰ আমি শেষ অংশত উপনীত হৈছোঁ বিদ্যালয়ৰ পূৰ্বে শুনোৱা হওক নলবাৰী বিদ্যাপুৰৰ মাধৱ মন্দিৰ নামতীতলৰ ঘোষা কৃষ্ণ হৰি প্ৰিয় দৰ্শক সময় হৈছে আজি অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পুনৰ লগ পাম এটি নতুন নামনি দলৰ সৈতে উপাসনা অসম যাত্ৰাৰ অন্য এটি খণ্ডত তেতিয়ালৈ চাই থাকিব আপোনালোকৰ প্ৰিয় আমাৰ এই বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰা